হয় নিশ্চয়কৈ আচলতে ক'ব লাগিব যোৱা আচলতে এই নেৰানেপেৰা যি বৰষুণ এই বৰষুণৰ ফলত আচলতে ভূটানত প্ৰচুৰ পৰিমাণে বৰষুণ হৈছে যাৰ ফলত এই ওদালগুৰি জিলাৰ যি নোৱা নৈ এই নোৱা নৈয়ে আচলতে তাণ্ডৱ আৰম্ভ কৰিছে আৰু এই নোৱা নৈয়ে আচলতে পিছত গৈ আচলতে দৰঙত শাকতোলা নদী হিচাপে পৰিচিত আৰু যিখন নদীয়ে দৰং আৰু ওদালগুৰি জিলাৰ আগতে আচলতে বিগত প্ৰায় ৪-৫ বছৰ ধৰি এই তাণ্ডৱ চলাই আছে। সামগ্ৰিকভাৱে মই দৃশ্যসমূহ দেখুৱাইছোঁ। এয়া আচলতে কলাইগাঁৱৰ দৃশ্য। কলাইগাঁও MB ৰোডত এই ধৰণে আচলতে বুৰি গৈছে আৰু 2023 চনৰ এই জুন মাহতে এই মাথাউৰিটো ভাঙিছিল কিন্তু চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ ফলত এজাক বৰষুণ দিলে এই অঞ্চলত এনেধৰণে তেখেতসকলে বানত ভুগিবলগীয়া হয়। আৰু আটাইতকৈ ডাঙৰ কথা যোৱা নিশা ঠিক 2 বজাৰ লগে 2 বজাত আচলতে ইয়াত পানী আহিছে নদীত আৰু পানী অহাৰ ফলত এই যি আচলতে যি ভঙা মাথাউৰি এই ভঙা মাথাউৰিয়ে পানী ওলাই এই যি গাঁওসমূহ মই দেখুৱাইছোঁ এইসকল লোকে য'ত বসবাস কৰি থাকে তেখেতসকলৰ ঘৰত একাঠু পৰ্যন্ত তেখেতসকলৰ পানী হৈছে। হঠাৎ তেখেতসকলে আচলতে ওলাই আহিবলগীয়া হৈছে ৰাতি আৰু ইয়াত আছে বানত আক্ৰান্ত হোৱা লোকসকল। মই তেখেতসকলৰ ওচৰত যাম। বিগত বহু বছৰ আচলতে এই ধৰণে আচলতে জীয়াতু ভুগি থাকিবলগীয়া হৈছে আৰু ইতিমধ্যে সমগ্ৰ বিশেষকৈ ক'ব লাগিব এইটো আচলতে MB ৰোড অৰ্থাৎ মঙলদৈ ভুটীয়াচাং পথ আৰু এই মঙলদৈ ভুটীয়াচাং পথ এতিয়া গৰুবন্ধাৰ পৰা কলাইগাঁৱলৈ এই বিশাল এলেকা এতিয়া পানীৰে আচলতে বুৰ গৈছে। সামগ্ৰিকভাৱে আমি আৰু দেখুৱাম কি ধৰণে আচলতে ইয়াত যিসকল ইয়াত আচলতে বসবাস কৰি আছে তেখেতসকলৰ জীৱন প্ৰণালী কেনেধৰণে কৰি আছে কেনেদৰে থাকে এই সকলো কথা জানিবৰ কাৰণে আমি জানিম। এইসকল এজন আছে ভুক্তভোগী মই বানত আক্ৰান্ত লোক মই তেখেতসকলক জানিম। কি ক'ব দাদা, কিমান দিন ধৰি আপোনালোকে এই ধৰণে ভুগি আছে আৰু বৰ্তমান কি অৱস্থাত আছে? আমি আজি 4 বছৰ মানে এই পানীটোত ভুগি আছোঁ। এই নোৱা নৈত পানী আহিলে আমি বানত পৰি যাওঁ। এই যোৱা বছৰ জুন মাহৰ 24 তাৰিখ নে 25 তাৰিখে আহিছিল। আহি গোটেই মাথাউৰিটো ছিঙিলে। প্ৰায় 20 ফুট দীঘল আৰু প্ৰায় 8 ফুটমান মানে দ কৰি। এতিয়ালৈ কোনো প্ৰশাসনে ব্যৱস্থা নলোৱাৰ ফলত এই যোৱা আজি এসপ্তাহ হ'ল এটা বানপানী গ'ল। তেতিয়াও আমাৰ গছৰ পানীৰ তলত হ'ল। এইবাৰো আকৌ আহিছোঁ। এইবাৰো আমি ঘৰত ভাত পানী খাব পৰা নাই। মেইন ৰোডতে আমি আছোঁ আৰু কি ক'ম আৰু আমি জনাব লগা মানুহখিনিক জনাইছোঁ। এনে EMক জনাইছোঁ। এই আপোনাৰ আমাৰ নাপতিপাৰা ভিচিডি জনপ্ৰতিনিধিসকলক আচলতে জনাইছে। আচলতে হয় আছে এটা কথা ক'ব লাগিব আজি 2 দিন পূৰ্বে এই যি নদী নোৱা নৈত এজন লোক উটি গৈছে জগদীশ বিশ্বাস নামৰ লোক কিন্তু আজিলৈ সেইজন লোকৰ কিন্তু কোনো ধৰণৰ সন্ধান পোৱা নাই। আটাইতকৈ ডাঙৰ কথা হ'ল ভূটানত যেতিয়া আচলতে বহিৰাষ্ট্ৰ ভূটানত বৰষুণ হয় প্ৰচুৰ পৰিমাণে আৰু তেতিয়া এই যি নদী নোৱা নৈ অত্যন্ত আচলতে ইয়াত প্ৰবাল সোঁত পৰে আৰু তাৰ ফলত হঠাৎ আচলতে পানী আহে আৰু তাৰ ফলতে এইসকল লোক বুৰি যায় আৰু এইকাৰণে আচলতে প্ৰশাসনৰ গুৰুত্ব আচলতে নহয়। ইয়াত যদি ভূটানত পানী নহয় তেতিয়াহ'লে এই ধৰণৰ ইয়াত বানপানী নহয় বা বানৰ সৃষ্টি নহয় যাৰ ফলত ইয়াৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা কিন্তু চৰকাৰে যি ধৰণে ল'ব লাগে সেই ধৰণে লোৱা নাই। আটাইতকৈ ডাঙৰ কথা ইয়াত জনপ্ৰতিনিধি আছে, BTRৰ জনপ্ৰতিনিধি আছে, স্থানীয় বিধায়ক আছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাও ইয়াৰ এই নদীটোৰ ক্ষেত্ৰত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু দৰঙৰ ক্ষেত্ৰতহে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ওদালগুৰি যি শাকতোলাৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ ফলত এইসকল লোকে জীয়াতু ভুগি আছে। কিন্তু আটাইতকৈ ডাঙৰ কথা এই এটা বিশাল অঞ্চল বিশেষকৈ ক'ব লাগিব এই মাথাউৰিটো ভঙাৰ ফলত একাংশ বিশেষকৈ প্ৰায় 10ৰ পৰা 15খন গাঁও ইতিমধ্যে প্লাবিত হৈ পৰিছে। পথ পথাৰ একেকাৰ হৈ পৰিছে কিন্তু ইয়াত জনপ্ৰতিনিধি আহি খবৰ ল'বলৈ তেখেতসকলৰ আহৰি নাই। ওদালগুৰি জিলাৰ যি আয়ুক্ত আছে বা ওদালগুৰি জিলাৰ যি প্ৰশাসন আছে এই প্ৰশাসন কিন্তু নাই। কিন্তু তাৰ ডাঙৰ কথা এই যি আচলতে হঠাৎ হোৱা এই পানী হঠাৎ আহে আৰু হঠাতে আচলতে নোহোৱা হয় যাৰ ফলত এইসকল লোকে জীয়াতু ভুগি থাকিবলগীয়া হৈছে। এজনকৈ লোক যোৱা আজি 2 দিন আগত এজন লোক ইয়াৰ পৰা এই নদীত এই যিটো নোৱা নৈ এই নোৱা নৈত তেখেত প্ৰবাল সোঁতে উটুৱাই লৈ গৈছে। আজিলৈ কিন্তু সন্ধান ওলোৱা নাই। সামগ্ৰিকভাৱে এই দৃশ্যসমূহে আচলতে প্ৰত্যৰ্পণ কৰে হয়তো আৰু 1 ঘণ্টা বা 3 ঘণ্টাৰ পিছত যদি ভূটানত বৰষুণ নহয় তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াত পানী কমি যাব আৰু তাৰ পিছতে এই সমস্যা বুলি ভাবি নলয়। কিন্তু এনেধৰণৰ ৰূপ লয় ইয়াৰ যিটো সোঁত
এই সোঁতে কিন্তু বহুতৰ জীৱন কাঢ়ি নিছে কিন্তু কোনো ধৰণৰ ইয়াৰ জিলা প্ৰশাসনেই হওক জনপ্ৰতিনিধিয়ে হওক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই মই সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছোঁ এনেধৰণে আচলতে এই যিসকল লোক এই লোকে এই ধৰণে তেখেতসকলে বসবাস কৰি থাকিবলগীয়া হৈছে আৰু আছে মই এইসকল লোকৰ ওচৰত যাম তেখেতসকলৰ পৰা মই জানিম কি ক'ব এই মুহূৰ্তত আচলতে যথেষ্ট লোক আছে ইয়াত আপোনালোকে বিভিন্ন বহু সময় এনেধৰণে আচলতে হঠাৎ ভুগিবলগীয়া হয় কিন্তু বান বুলি ক'ব নোৱাৰি হঠাৎ অহা পানীজাকে কিন্তু আপোনালোকক যথেষ্ট ক্ষতি কৰে কি ক'ব ক্ষতি কৰে এতিয়া আমি ইয়াৰ ওচৰৰ জনসাধাৰণে এনেকুৱা অৱস্থা হৈছে ভাত পানী নোহোৱা অৱস্থা হৈছে এই ঘৰত মোটামুটি ঘৰৰ ভিতৰত একাঠু পানী গতিকে এই ৱালখনে বেছি ক্ষতি সাধন কৰিছে আমাৰ মানুহখিনিৰ এতিয়া এই ৱালখনে তাৰমানে ৱালখন দিয়াৰ কাৰণে পানীটো বাগৰি নাযায় আৰু পুলটো হ'ল গোটেই সৰু হোৱাৰ কাৰণে এই ৰাস্তাটো এতিয়া ৰাস্তাৰ ওপৰেৰে পানী যায় এতিয়ালৈকে এই ৰাস্তাটো চাবলৈ কোনো প্ৰশাসনৰ মানুহ অহা নাই আৰু এইদৰে অপৰিৱৰ্তিত ৰূপত আছে ওদালগুৰিৰো বান পৰিস্থিতি ধন্যবাদ জনাইছোঁ মুছাদিক হুছেইন